চৰকাৰে যে আমাৰ নেপালী ভাষাৰ এই যে আমাৰ মৰম ভাষাটোৰ প্ৰতি থকা যে আত্মীয়তা তাক আমি মান্যতা দিবই লাগিব বুলি বাধ্য হৈ সেই 20 তাৰিখটোতে 92 চনৰ মান্যতা দিবলগীয়া হ'ল। আমি প্ৰত্যেকে ভাষাৰ কথা কৈছোঁ, ভাষানো কি সেই বিষয়ে প্ৰথমে জানিব লাগিব। ভাষা আমি নেপালী ভাষা কোনোবাই কৈছোঁ, কোনোবাই আমি অসমীয়া ভাষা কৈছোঁ, কোনোবাই আমি বঙালী ভাষা কৈছোঁ, কোনোবাই আমি মেইটেই ভাষা কৈছোঁ। মেইটেই ভাষা আৰু এই গোৰ্খা ভাষাটোৰো এটা সামঞ্জস্য আছে, কাৰণ এই দুয়োটা ভাষাৰে মান্যতা এটা দিনতে হৈছে। একেটা সময়তে মান্যতা পাবলৈ সক্ষম হৈছিল মেইটেই ভাষা আৰু নেপালী ভাষাই। গতিকে আমি যে ভাষাসমূহ কওঁ, এইমাত্ৰ কৈছে যে মাতৃভাষা, আমি যদি দেশ মাতৃৰ কথা ভাবোঁ তেতিয়াহ'লে কি হ'ব যে আমি অসমত জন্মগ্ৰহণ কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ একোজন আমি বাসিন্দা, এই অঞ্চলৰ আমি একোগৰাকী নাগৰিক। গতিকে সেই সূত্ৰে আমাৰ প্ৰত্যেকৰে ভাষা কি যে আমাৰ ভাষা অসমীয়া। আৰু আমি কোনোবাই বঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছে, সেইকাৰণে তেওঁৰ মাতৃভাষা বঙালী। আৰু আমি নেপালী সম্প্ৰদায়ৰ আমি আই মাতৃৰ বুকুত থাকি ভূমিষ্ঠ হৈছোঁ, তেওঁৰ গৰ্ভত থাকি ভূমিষ্ঠ হৈছোঁ, সেইকাৰণে আমাৰ মাতৃভাষা গোৰ্খা বা নেপালী। ভাষা তামিলনাডুত কয়, তেলেগু ভাষা অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত কয়, উৰ্দু ভাষা ক'ত কয়, জম্মু কাশ্মীৰ, তেলেংগানা আৰু উত্তৰ প্ৰদেশত। গতিকে এই 22টা ভাষা आज जुन चाहिँ पैसा हामी लिएर आज गोजीमा लगेर बजारमा हाट बजार गर्छौँ, त्यसको पैसाको पछि पनि हाम्रो भाषालाई लेखेको छ। त्यो कुरा हाम्रो जातिको एउटा गौरव हो। हो कि होइन भन्नुहोस् त, हो कि होइन भन्नुहोस्। आज तपाईँको बिचमा म किन आएँ? तपाईँहरूलाई साहस दिनु आएको म। तपाईँहरूलाई थाहा छ, म करिबन 21 साल युवा समाजदेखि नै मैले गोर्खा जातिलाई निरन्तर रूपले सेवा पुर्याएर कुनै दल कुनै राजनीतिकलाई हामीले च्यालेन्ज गरेर जातिलाई हक र अधिकार दिलाउनु हामी बोल्ने व्यक्ति हौँ। आज बोल्दा बोल्दा त्यतिखेर नेतृत्व आयो भयो, तर आजको नेतृत्व जसले लिएको छ त्यसको नाम डाक्टर हिमन्त विश्व शर्माजी हो। तपाईँलाई हात दिनुभएको, तपाईँलाई विश्वास दिनुभएको, तपाईँलाई सहारा दिनुभएको। 37তম যি গোৰ্খা ভাষাৰ মান্যতা দিৱস অনুষ্ঠান উদযাপন কৰিলে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগৰিজুলিৰ এই গোৱাবাৰীত। তাত অংশগ্ৰহণ কৰিব পাই নথৈ আনন্দিত হৈছোঁ। গোৰ্খাসকলৰ অত্যন্ত প্ৰচেষ্টা আৰু তেখেতসকলৰ একাগ্ৰতা, এগৰাকী সাংসদ দিলকুমাৰী ভাণ্ডাৰী যিগৰাকীৰ অনশনৰ ফলশ্ৰুতিত কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ৰ PV নৰসিংহ ৰাওৰ চৰকাৰৰ সময়ত 1992 চনৰ আজিৰ এই দিনটোতে তেখেতসকলে অনশনৰ ফলশ্ৰুতিত এই ভাষাটোৰ মান্যতা পাবলৈ সক্ষম হৈছিল। আজি 37টা বৰ্ষ অতিক্ৰম কৰিলে, অত্যন্ত আনন্দিত হৈছোঁ। আৰু এই আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানতে তেখেতসকলৰ যিটো ডিচিপ্লিন, তেখেতসকলৰ যিটো একাগ্ৰতা আৰু নিজৰ ভাষাটোৰ প্ৰতি যি মৰম আত্মীয়তা, সেইটো দেখি আপ্লুত হৈছোঁ। অহা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যেই এই যিটো গোৰ্খা জাতি বা নেপালী জাতি, সেই জাতিৰ পূজ্য ব্যক্তি আমাৰ সকলোৱে চিনি পায়, সকলোৰে পৰিচিত আমাৰ গোৰ্খাসকলৰ যি পবিত্ৰ তেখেতৰ স্মৃতিত আমাৰ ছবিলাল উপাধ্যায় ডাঙৰীয়া, সেই পূজ্য ব্যক্তিগৰাকীৰ স্মৃতিত গুৱাহাটীৰ মাজমজিয়াত এটা প্ৰতিমূৰ্তি ইতিমধ্যেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্মাণ কৰি উলিয়াইছে। তাৰ লগতে গোৰ্খাসকলৰ অত্যন্ত মৰমৰ এটা অনুষ্ঠান যি ভাতৃদ্বিতীয়া, সেই ভাতৃদ্বিতীয়াত বন্ধৰ এটা দিন ঘোষণা কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলৰ যি আহ্বান, সেই আহ্বানক সন্মান জনাইছে। গোৰ্খা জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰাৰ কাৰণে আগ্ৰহী, সেই কথাও ইয়াৰ পৰাই উমান পায়। আজিৰ এই অনুষ্ঠানত তেখেতসকলে বিভিন্ন কথা বতৰা ব্যক্ত কৰিছে। আৰু এই অনুষ্ঠানত ভাল লাগিছে এইটোৱে যে যিটো সময়ত ভাষাটোৰ পাবৰ কাৰণে অনশন কৰিব লগা হৈছিল, আজিৰ সময়টোত তেখেতসকলে মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতসকলৰ প্ৰতিটো দাবী বা প্ৰতিটো কামেই তেওঁলোকে বিনা দ্বিধাই আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ময়ো আজি এই অনুষ্ঠানটোত থাকি সেই ধৰণৰ কথা বতৰাৰ সমভাগী হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। এই চেগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ তৰফৰ পৰাও কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গোৰ্খা জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত আমাৰ তৰফৰ পৰা যি ধৰণৰ কৰণীয় হ'ব, সেয়া অনাগত সময়তো অবিৰতভাৱে এই প্ৰচেষ্টা অব্যাহত থাকিব। জিলা অন্তৰ্গত আমাৰ গোৱাবাৰী
অসম গোৰ্খা সন্মিলন, সদৌ গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় বাকী ৰাইজে 34তম আমাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যতম ভাষা নেপালী ভাষা মান্যতা দিৱস আয়োজন কৰিছিল আৰু অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিলে। আজি গুৱাহাটীতে বুলি নহয়, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বিভিন্ন গোৰ্খা অধ্যুষিত অঞ্চলবোৰত আজি দিনটোৰ পবিত্ৰ দিন হিচাপে পুণ্যতিথি হিচাপে আচলতে উদযাপন কৰি আহে। 1992 চনৰ 20 আগষ্ট তাৰিখে আজি এই দিনটোতে আজি দিলকুমাৰী ভাণ্ডাৰী ডাঙৰীয়ানীৰ নেতৃত্বত আচলতে আমাৰ ছিকিমৰ তেওঁ এইটো আছিলে সাংসদ, যাৰ কাৰণে আজি আচলতে এই ভাষাটোক আজি ৰাষ্ট্ৰৰ অন্যতম ভাষা হিচাপে আচলতে সন্মান পাবলৈ সক্ষম হৈছিলে। আৰু সেই পবিত্ৰ দিনটোত আচলতে আমাৰ প্ৰতিটো আমাৰ বিভিন্ন গাঁৱৰ পৰা ওলাই আহি আমাৰ ভাষা উদযাপন কৰিছে আৰু বিভিন্ন আটক ধুনীয়াকৈ আচলতে বিভিন্ন আমাৰ নৃত্য আৰু অতিথিসকলক মাতি আমাৰ এই ভাষাটোৰ পবিত্ৰতাটো কিমান আৰু কেতিয়া আচলতে এই ভাষাটোৰ স্বীকৃতি পাইছিলে সেইখিনি কথা বিতংভাৱে আলোচনা হৈছে আৰু ইয়াত বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গ আহি সমাবেত হৈছে। সেইকাৰণে মই উদ্যোক্তাসকলক বিশেষভাৱে মই ধন্যবাদ দিব বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।